প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা 2023 চনৰ 29 নৱেম্বৰত যি ৰিভাইজ নটিফিকেশ্যন জাৰি কৰিছিলে এলিমেণ্টাৰী স্কুল লেভেলৰ টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে আৰু আপাৰ প্ৰাইমেৰী LP স্কুল আৰু আপাৰ প্ৰাইমেৰীৰ বাবে যি নতুন গাইডলাইন উলিয়াইছিলে মানে গাইডলাইনটো আগৰ দৰেই আছে কিন্তু কিছুমান হাল সলনি কৰিছে ৰিভাইজ কৰা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াত লোৱাৰ প্ৰাইমেৰী স্কুল আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰ বাবে গতিকে সেই ৰিভাইজ নটিফিকেশ্যনত কি কথা উল্লেখ আছে তাৰ বিষয়ে মই কিছু কথা ক'ম। প্ৰথমটো এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল মানে LP স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কোৱালিফিকেশ্যনটো কি হয়। এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হায়াৰ ছেকেণ্ডেৰী পাছ বা ছিনিয়ৰ ছেকেণ্ডেৰী বুলিও কয় বা ইয়াৰ সমপৰ্যায়ৰ আৰু মিনিমাম 50% মাৰ্কছ লাগিবই, এইটো দৰকাৰী হয়। লগত 2 বছৰীয়া ডিপ্ল'মা লাগিব এলিমেণ্টাৰী এডুকেশ্যনত, যাক আমি চমু ভাষাত DLED বুলি কওঁ বা যিকোনো নামেৰে জনা যায়, আগত এইটো বেলেগ নামেৰেও জনা গৈছিল। তাত আপোনালোকৰ হাই ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী মাৰ্কছত মানে পাৰ্চেণ্টেজৰ 5% ধৰা যাব। 5% অফ মাৰ্কছ ছেকিউৰ্ড ইন হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী, সেইটো আপোনাৰ একাডেমিক পাৰফৰ্মেঞ্চত মানে যোগ হ'ব চাকৰি পাবৰ বাবে। তাৰপিছত পুনৰ 5% মানে 5 মাৰ্কেই চাগে, 5 মাৰ্কেই হ'ব চাগে। 5% যোগ হ'ব আপুনি DLEDত পোৱাটো বা DLEDও কয় BLED বুলিও কয়, যিয়ে নকওক কিয় তাৰ পৰা আপোনাৰ 5% যোগ হ'ব। তাৰপিছত আছাম টেট বা চেণ্ট্ৰেল টেট, আছাম টেট বা চেণ্ট্ৰেল টেট যদি আপুনি লোৱাৰ প্ৰাইমেৰীৰ বাবে পাছ কৰি থয় তাৰে 85% মাৰ্কছ যদি মানে 85% অফ মাৰ্কছ ছেকিউৰ্ড ইন টিচাৰ্ছ এলিজিবিলিটি টেষ্ট ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল, তাৰ পৰা 85% যোগ কৰা হ'ব। 85% ইয়াৰ পৰা, DLEDৰ পৰা 5%, হাই ছেকেণ্ডেৰীৰ পৰা 5%, গম পালে টোটেল 95 চাগে হ'ল %। তাৰপিছত এইটো জৰুৰী নহয়, থাকিলে মাৰ্কছ পাব। NCC চাৰ্টিফিকেট যদি আপোনাৰ আছে 5 মাৰ্ক পাব। খালি C চাৰ্টিফিকেটো থাকিব লাগিব, 3 মাৰ্কছ পাব যদি B চাৰ্টিফিকেট আপোনাৰ আছে, B আৰু C কে ধৰা হৈছে। আৰু যদি আপুনি নেশ্যনেল লেভেলত গৈ বা ৰাজ্যৰ বাহিৰত গৈ, দেশৰ বাহিৰত গৈ প্ৰতিনিধিত্ব কৰিছে দেশক বা ৰাজ্যক আৰু আপুনি এচিভমেণ্ট পাইছে, তেতিয়াহ'লে 5 মাৰ্কছ আপোনাক দিয়া যাব, এইটো এক্সট্ৰাকৈ। নহ'লে মানে দেই কোনোবা এটাহে যোগ হ'ব, আৰু নহ'লে 5 মাৰ্ক যোগ হ'ব যদি আপুনি ফাইন আৰ্টছ কালচাৰেল এক্টিভিটিজত ভাল কাম কৰি দেখুৱাইছে বা নেশ্যনেল লেভেল বা নেশ্যনেলৰ বাহিৰতো আপুনি কিবা তেনেকুৱা এচিভমেণ্ট পাইছে, তেতিয়াও আপুনি 5 মাৰ্ক পাব। মানে এই তিনিটাৰ ভিতৰত মাত্ৰ এটা পাৰ্টহে আপোনাৰ যোগ হ'ব। মেক্সিমাম 5 মাৰ্কেই পাব আৰু তাতকৈ বেছি আপুনি নাপায়, কথাটো এইটো। টোটেল আপোনাৰ 100 মাৰ্ক। তাৰপিছত দৰমহা আপোনাৰ পে' বেণ্ড 2A আছে, 14,000 পৰা 70,000 টকা পাব। গ্ৰেড পে'টো যিটো পাব লগা আছে আছাম ছাৰ্ভিচ ৰিভিজন অফ পে' মতে 2019 চনৰ, সেইটো মতে আপুনি পে'ও পাব। তাৰপিছত যদি কেনেবাকৈ আপোনাৰ NC লাগি থাকে তেতিয়াহ'লে আপুনি কিন্তু এপ্লাই কৰিব নোৱাৰিব। বেটাৰমেণ্ট ইম্প্ৰুভমেণ্ট মাৰ্ক যদি আছে হাই ছেকেণ্ডেৰীত ছিনিয়ৰ ছেকেণ্ডেৰীত, তেতিয়াহ'লে ছেম ছাবজেক্টত যদি আপুনি কৰিছে তেতিয়াহে সেইটো ধৰা যাব, মানে ফাৰ্ষ্ট বেটাৰমেণ্ট পৰীক্ষাটোকহে ধৰা যাব, পিছৰবোৰ ধৰা নপৰে আৰু কথাটো সেইটো। গতিকে আশা কৰোঁ আপোনালোকে ইয়াত LP স্কুলৰ টিচাৰৰ বাবে যিটো ৰিভাইজ গাইডলাইন 29/11/2023 চনত জাৰি কৰিছিল, তাত কি কথা সন্নিৱিষ্ট হৈছে সেইটো গম পালে। এতিয়া মই ক'ম আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰৰ বাবে কি ৰিক্ৰুটমেণ্টত কি কথা চেঞ্জ হৈছে বা আগৰ পৰা অলপ মডিফিকেশ্যন কৰা হৈছে।
এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল বা UP স্কুলৰ এছিষ্টেণ্ট টিচাৰ বাবে হাই ছেকেণ্ডেৰী লাগে, ছিনিয়ৰ ছেকেণ্ডেৰীটো লাগে আৰু লগত গ্ৰেজুৱেশ্যনটো বাধ্যতামূলক। গ্ৰেজুৱেশ্যন লাগিবই, গ্ৰেজুৱেট হ'ব লাগিব আৰু 2 বছৰীয়া ডিপ্ল'মা বা DLED বা BLEDো কয় বা BEd হ'লেও আপুনি পাব স্পেচিয়েল এডুকেশ্যনৰ নামত, সেইটো থাকিব। আৰু আপোনাৰ আছাম টেট বা CTET সেইটোতো থাকিব লাগিবই আপাৰ প্ৰাইমেৰীৰ বাবে। তাৰপিছত 5% আপোনাৰ যোগ হ'ব, হাই ছেকেণ্ডেৰীত আপুনি যিমান পাইছিলে তাৰ পৰা 5% যোগ হ'ব। গ্ৰেজুৱেশ্যনত আপুনি যি পাইছিলে যিমানে মাৰ্কছ নপওক কিয় তাৰ পৰা 5% মাৰ্কছ যোগ হ'ব। আৰু দ্য মাৰ্কছ ছেকিউৰ্ড ইন মেজৰ ছাবজেক্ট শ্বেল বি টেকেন, আৰু যদি আপুনি মেজৰ লৈছিলে গ্ৰেজুৱেশ্যনত তো আপোনাৰ গ্ৰেজুৱেশ্যন মাৰ্কছটোকে ধৰা যাব। DLEDতো একেই 5% যোগ হ'ব, DLED বুলিও কয় বা BEd, DLED কৰিলেও হ'ব, BEd কৰিলেও হ'ব আৰু DEd বা BEd, গতিকে ইয়াত বিভিন্ন নামেৰে জনা যায় আৰু BEd স্পেচিয়েল এডুকেশ্যন কৰিলে আপুনি পাব। আৰু CTET হওক আছাম টেটেই হওক তাৰ পৰা আপোনাৰ 80% মাৰ্কছ ধৰা যাব। তাৰপিছত বাকী যিটো নন এছেঞ্চিয়েল হয়, যদি আপোনাৰ থাকে মাৰ্কছ পাব, নাথাকিলেও নাই, মেক্সিমাম 5 মাৰ্ক পাব। NCC চাৰ্টিফিকেট যদি আপোনাৰ C আছে তেতিয়া 5 মাৰ্ক পাব, যদি B আছে তেতিয়া 3 মাৰ্ক পাব। আৰু নহ'লে যদি বোলে আপোনাৰ নেশ্যনেল লেভেলত গৈ ৰাজ্যক বা দেশক, ইণ্টাৰনেশ্যনেল লেভেলতো চাগে যদি আপুনি কিবা এচিভমেণ্ট কৰিছে, আপোনাৰ ৰিকগনিশ্যন আছে, বিভিন্ন খেল হ'ব পাৰে, গতিকে তাত 5 মাৰ্ক দিয়া যাব আপোনাক। যদি আপুনি কালচাৰেল এক্টিভিটিছত খুব ভাল কৰিছে, নেশ্যনেল লেভেলত গৈ, ষ্টেট লেভেলত গৈ, তেতিয়াহ'লে আপোনাক তাতো 5 মাৰ্ক দিয়া যাব। গতিকে মেক্সিমাম আপুনি 5 মাৰ্কছেই পাব, তাতকৈ বেছি নাপায়। আশা কৰোঁ আপোনালোকে বুজি পালে যে সাধাৰণতে এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ বাবে কি নতুন কথা, আগৰ দৰে যিটো আছিল তাৰ পৰা অলপমান চেঞ্জ কৰা হৈছে। বাকী যদি মই চেলেৰীৰ কথা কওঁ, চেলেৰীটো ছেমেই হয়, 14,000ৰ পৰা আৰম্ভ কৰি 70,000। খালি আৰু LP স্কুলৰ বাবে হাই ছেকেণ্ডেৰীহে লাগে, গ্ৰেজুৱেশ্যন নালাগে। আপাৰ প্ৰাইমেৰী স্কুলৰ বাবে কিন্তু গ্ৰেজুৱেশ্যনটো লাগে বুলি কৈছে। ধন্যবাদ।